আমি অসমৰ খিলঞ্জী, আমি ভূমিপুত্ৰ, আমাকতো কোনোদিন আমাক কোনো ধৰণৰ বাংলাদেশীৰ নামত আমাক হাৰাশাস্তি কৰি থকা নাই। আমি অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ গৰিয়া মৰিয়া দেশীসকল চালি জাৰি চোৱাৰ সময়ত নাম একে হোৱাৰ কাৰণে, উপাধি হোৱাৰ কাৰণে অকণমান আমাৰ অসুবিধা হৈছে, নোহোৱা নহয়। দাড়ি টুপি দেখিলে মিয়া বুলি অসমীয়া সমাজে ভাবে, কথাটো হৈছে। এইজন মুছলমানেই হ'ল অসমৰ খিলঞ্জীয়া মুছলমান। আজিহে গম পালোঁ কোনজন অসমৰ খিলঞ্জীয়া মুছলমান। এইজনে অসমৰ খিলঞ্জীয়া মুছলমান, যাৰ দাড়ি টুপিৰ কাৰণে অসুবিধা, উপাধিৰ কাৰণে অসুবিধা হৈ আছে। তো উপাধিটো সলাই ল'লে হ'ল আপুনি। এইটো আকৌ ছ'চিয়েল মিডিয়াৰ আগত ক'বলগীয়া কি আছে? আপোনাৰ যদি অসুবিধা হৈছে উপাধিৰ কাৰণে, দাড়ি টুপিৰ কাৰণে, টুপি নলগাব, দাড়ি কাটি ৰাখিব, আকৌ উপাধিখন সলাই লওক। উপাধি বহুত আছে, শৰ্মা, দাস, ৰামৰবি দাস, বহুত উপাধি আছে। সেইবিলাক লগাই লওক উপাধিৰ কাৰণে অসুবিধা হ'লে। বেলেগতো বেলেগে চিন্তা কৰিব। আপুনি ইমান কিয় মাথা মাৰিব লাগে ছ'চিয়েল মিডিয়াৰ আগত আহি?